অসম চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে সুখবৰ 2025 চনৰ পিতৃ মাতৃ বন্দনাৰ কাৰণে আহিলে বিশেষ জাননী কেনেদৰে কৰিব আবেদন সবিশেষ আমি আলোচনা কৰিম আৰু লগতে নৱেম্বৰ মাহত কিমান বন্ধ আছে সেই সম্পৰ্কে আলোচনা কৰিম আপোনালোকে নিশ্চয় দেখিছে এখন নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট ছেপ্টেম্বৰ মাহতে এই জাননীখন প্ৰকাশ পাইছিলে আৰু ইয়াত উল্লেখ কৰা হৈছে যে ইন পাৰ্চেল মডিফিকেশ্যন অফ দি 10 নটিফিকেশ্যন বাই নাম্বাৰ দিছে দ্য Governor of Assam is pleased to allow the state government employees to avail special casual leave পাব under মাতৃ পিতৃ বন্দনা স্কিম on 14 November and 15 November 14 নৱেম্বৰ আৰু 15 নৱেম্বৰ 2025 পাব Saturday Friday and Saturday আৰু তেওঁলোকে কেনেদৰে এপ্লাই কৰিব পাৰিব all the state government employees may apply through the portal to দেখিছে আপোনাক http.matripitibandana.assam.gov.in as per SOP for the aforesaid special casual leave SOP অনুসৰি তেওঁলোকে আবেদন কৰিব লাগিব আপোনালোকে এই পোৰ্টেলটোত যাব গৈ ষ্টেপ বাই ষ্টেপ সকলোখিনি কমপ্লিট কৰিব আৰু এপ্লাই কৰিব পাৰিব এতিয়া হিজু নৱেম্বৰ মাহত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব 11 দিনকৈ বন্ধ চাওক নৱেম্বৰ মাহৰ বন্ধৰ তালিকা বছৰটো শেষ হ'বলৈ মাত্ৰ মাজত দুটা মাহ নৱেম্বৰ মাহত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব একাধিক বন্ধ আৰু নৱেম্বৰ মাহত ৰাজ্যিক কৰ্মচাৰী পাব মাতৃ পিতৃ বন্দনাৰ বিশেষ ছুটি গতিকে মাতৃ পিতৃ বন্দনাও লগতে লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীসকলে গতিকে সুখবৰ বুলি ক'ব লাগিব অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে নৱেম্বৰ মাহত মুঠ কেইদিন ছুটি পাব আপোনালোকক সকলোখিনি আমি ইয়াত ক্যালকুলেশ্যন কৰি দেখাম দেখিছে বছৰটো শেষ হ'বলৈ মাজত মাত্ৰ দুটা মাহ নৱেম্বৰ মাহত ৰাজ্যৰ কৰ্মচাৰীয়ে লাভ কৰিব একাধিক বন্ধ আৰু নৱেম্বৰ মাহতে ৰাজ্যিক কৰ্মচাৰী পাব মাতৃ পিতৃ বন্দনাৰ বিশেষ ছুটি গতিকে আপোনালোকে দেখিছে মাতৃ পিতৃ বন্দনাৰ কাৰণে স্পেচিয়েল কেজুৱেল লিভ অন্য বছৰৰ দৰে এই বছৰ দিছে কেনেদৰে আবেদন কৰিব লাগিব সেই সম্পৰ্কটো আপোনালোকক দেখাইছো পোৰ্টেলত গৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ এপ্লাইটো কৰিব আৰু এপ্লাই কৰি ছুটি লৈ অহাৰ পিছতো ষ্টেপ থাকে সেই বিষয়ে আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম আৰু নৱেম্বৰ মাহত কৰ্মচাৰীসকলে একাধিক বন্ধ লাভ কৰিব 5 নৱেম্বৰত গুৰু নানকৰ জন্মজয়ন্তী উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয় গতিকে গুৰু নানকৰ জন্মজয়ন্তী উপলক্ষে 5 নৱেম্বৰ বন্ধ থাকিব আনহাতে 14-15 নৱেম্বৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পাব মাতৃ পিতৃ বন্দনাৰ বিশেষ ছুটি 16 নৱেম্বৰ দেওবাৰ অৰ্থাৎ একেলগে 3 দিনৰ বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে গতিকে অত্যন্ত সুখবৰ বুলি ক'ব লাগিব অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে আনফালে 14 আৰু 15 নৱেম্বৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব বিশেষ ছুটি আৰু 24 নৱেম্বৰত লাচিত দিৱস উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয় গতিকে চৰকাৰী কাৰ্যালয় 24 নৱেম্বৰত লাচিত দিৱস উপলক্ষে বন্ধ থাকিব 8 নৱেম্বৰত মাহটোৰ দ্বিতীয় শনিবাৰ আৰু 22 নৱেম্বৰ চতুৰ্থ শনিবাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয় 2, 9, 16, 23 আৰু 30 নৱেম্বৰত দেওবাৰৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয় গতিকে মুঠ কেইটা ছুটি পাব আপোনালোকে নিশ্চয় গম পাইছে 8 নৱেম্বৰত মাহটোৰ দ্বিতীয় শনিবাৰ আৰু 22 নৱেম্বৰত চতুৰ্থ শনিবাৰ আৰু 2, 9, 16, 23 আৰু 30 নৱেম্বৰত দেওবাৰ হিচাপত বন্ধ পাব গতিকে মুঠ নৱেম্বৰ মাহত ৰাজ্যিক কৰ্মচাৰী সৰ্বমুঠ 11 দিন বন্ধ পাব কৰ্মচাৰীসকলে গতিকে নৱেম্বৰ মাহত কিমান লিভ পাব আৰু কি আণ্ডাৰ লিভ পাব মুঠ দেওবাৰ আছে কেইটা আৰু কিছু সংখ্যক কৰ্মচাৰী ছেকেণ্ড আৰু ফ'ৰ্থ যিটো ছেটাৰডে তাৰো বন্ধ পাব মুঠ বন্ধ কিমান পাব আপোনালোকক অৱগত কৰিলোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ